মই এতিয়া আছোঁ উখেশ্বৰ শিৱ মন্দিৰত। শুনামতে স্বাধীনতাৰ আগতেই প্ৰতিষ্ঠা লাভ কৰিছিল এই মন্দিৰভাগে। দুলীয়াজানৰ উষাপুৰ অঞ্চলৰ নেপালী সমাজৰ মাজত থকা এই মন্দিৰভাগ কেৱল নেপালী ৰাইজৰে নহয়, অসমীয়া, বাংলাভাষী, বিভিন্ন ভাষাভাষীৰ যিমান লোক আছে, প্ৰতিজনৰে আস্থাৰ স্থল এই উখেশ্বৰ শিৱ মন্দিৰ। প্ৰতি বছৰে ফাগুন মাহত শিৱৰাত্ৰিৰ এই বিশেষ দিনটোত এনেদৰেই উখল মাখল পৰিৱেশৰ সৃষ্টি হয় উখেশ্বৰ শিৱ মন্দিৰত। ৰাইজৰ বিপুল সঁহাৰি, কণ কণ শিশুৰ পৰা প্ৰতিজনৰে মনত উৎসাহ উদ্দীপনাৰে ভৰি পৰে এই শিৱৰাত্ৰিৰ দিনটোত। প্ৰতি বছৰে শিৱৰাত্ৰিৰ এই বিশেষ দিনটোত উখেশ্বৰ মন্দিৰৰ এই দেখা পোৱা যায়। কণ কণ শিশুৰ পৰা বৃদ্ধ বনিতা প্ৰতিজনেই এই উখেশ্বৰ শিৱ মন্দিৰত যেন বিচাৰি পায় নিজৰ আস্থা, যেন বিচাৰি পায় ভগৱন্তক, যেন মনৰ বাঞ্ছা পূৰ্ণ হয়। প্ৰায় 100 বছৰীয়া উখেশ্বৰ শিৱ মন্দিৰৰ এই ইতিহাসত, এই সময়খিনিত চামে চামে কিমান লোক এই পৃথিৱীলৈ আহিল। এইখন গাঁৱতেই খেলি ধূলি ডাঙৰ দীঘল হ'ল, সৰুৰ পৰা কৈশোৰ পাৰ কৰিলে, বৃদ্ধ হ'ল, শেষত কোনো মৃত্যু হ'ল। কিন্তু উখেশ্বৰ শিৱ মন্দিৰ একে ঠাইতে আজিও থাকি গ'ল, ৰাইজৰ সাক্ষী হৈ, অঞ্চলটোৰ সাক্ষী হৈ। শুনামতে শিৱ ভগৱানৰ অশ্ৰুৰ পৰা জন্ম হৈছিল ৰুদ্ৰাক্ষ। এই শিৱ মন্দিৰত দুজোপাকৈ ৰুদ্ৰাক্ষ তাহানিৰে পৰা দুটা মুধচ খুঁটাৰ দৰে মন্দিৰৰ সন্মুখত থিয় হৈ আছে আজিও। কোনোবা এই অঞ্চলত জন্ম হ'ল, ডেকা হ'ল, কৈশোৰ পাৰ কৰি বৃদ্ধ হ'ল, শেষত মৃত্যু হ'ল। কিন্তু উখেশ্বৰ শিৱ মন্দিৰ ৰাইজৰ সাক্ষী হৈ একে ঠাইতে থাকিল। মন্দিৰভাগত দুজনাকৈ বিশাল ডাঙৰ গছ আছে, য'ত পৰিৱেশেই মন্দিৰভাগৰ প্ৰতি আস্থা আনি দিয়ে। শিৱৰাত্ৰিৰ এই বিশেষ দিনটোত কিয় অনুষ্ঠিত কৰা হয়, ইয়াৰে কিমান সংখ্যক লোকে জানে, সেয়া হয়তো সন্দেহৰ বিষয়। তথাপি শিৱ ভগৱান আৰু পাৰ্বতীৰ বৈবাহিক জীৱন আৰম্ভ কৰা এই শিৱৰাত্ৰিৰ বিশেষ দিনটোত আমি যদি ভালকৈ চাওঁ, শিৱ আৰু পাৰ্বতীৰ দুয়োটা চৰিত্ৰই সম্পূৰ্ণ বিপৰীত। এজন হ'ল বৈৰাগী, আনগৰাকী হ'ল সাংসাৰিক। পাৰ্বতী হ'ল সাংসাৰিক, শিৱ ভগৱান হ'ল বৈৰাগী। আচলতে শিৱৰাত্ৰিৰ এই বিশেষ দিনটোত শিৱ পাৰ্বতীৰ বৈবাহিক জীৱন আৰম্ভ হোৱা বুলি অনুষ্ঠিত কৰাৰ মূলতেই হ'ল আমাৰ প্ৰতিজনৰে জীৱনত, প্ৰতি ঘৰ পৰিয়ালত, প্ৰতিজন যুৱক, প্ৰতিগৰাকী যুৱতী নিজৰ হৃদয়ত যিদিনাই সাংসাৰিক আৰু বৈৰাগ্য দুয়োটা ভাৱ জাগ্ৰত হয়, সেইদিনাই প্ৰতিজনৰ জীৱনলৈ আহে এনেদৰেই শিৱৰাত্ৰি। গতিকে শিৱৰাত্ৰিৰ এই বিশেষ দিনটোত আমিও ভাগ ল'লোঁ উখেশ্বৰ শিৱ মন্দিৰত। ভাল লাগিল। উখেশ্বৰ শিৱ মন্দিৰৰ এই মহত্ব, এই জ্যোতিৰ্লিংগত সেৱা জনাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।